বকো ক্ৰীড়া সন্থা বাৰ্ষিক ফুটবল প্ৰতিযোগিতা আছে তৃতীয়খন খেল। প্ৰয়াত মুক্তিযোদ্ধা ভুৱন চন্দ্ৰ দাস আৰু প্ৰয়াত সমাজসেৱিকা প্ৰফুল্লাবালা দাস সৌৰণীত তৃতীয় দিনাৰ ফুটবল প্ৰতিযোগিতা উদ্বোধক দেৱেন চন্দ্ৰ বড়ো শুভাৰম্ভণি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই অসম ভাইপাৰ ফুটবল টীম বনাম অসম ৰাইনো ফুটবল দল। আজি তৃতীয় দিনাৰ ফুটবল খেলখনত দৰ্শকৰ যথেষ্ট সমাদৰ দেখিবলৈ পোৱা যায়। নমস্কাৰ, মই লুইতপুৰা ভৈজক স্বাগতম যাচিছোঁ। আজি বকো ক্ৰীড়া সন্থাৰ আজি ছেমিফাইনেল তৃতীয়খন খেল। এই তৃতীয়খন খেলত আজি আমাক উদ্বোধক হিচাপে ইয়াত নিমন্ত্ৰণ কৰিছিলে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়াত উপস্থিত হৈ খেলখন মই উদ্বোধন কৰোঁ। এই খেলখনৰ আজি খেলুৱৈসকল হৈছে আছাম ভাইপাৰ আৰু আছাম ৰাইনো। তেওঁলোকৰ খেলশৈলী ৰাইজে যথেষ্ট ভাল পাইছে। আমিও দেখি তেওঁলোকৰ খেলৰ যি শৈলী সেই শৈলীটো তেওঁলোকে অটুট ৰাখিব পাৰিছে বুলি মই অনুভৱ কৰিছোঁ। এই খেলখন হৈছে অসমৰ এজন প্ৰখ্যাত ব্যক্তি, ভাৰতবৰ্ষৰ স্বাধীনতাৰ সংগ্ৰামী মুক্তিযোদ্ধা স্বৰ্গীয় ভুৱন চন্দ্ৰ দাস আৰু তেখেতৰ সহধৰ্মিনী প্ৰফুল্লবালা দাস, তেখেতে সমাজসেৱিকা এগৰাকী আছিলে আৰু তেওঁলোকৰ সোঁৱৰণত তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ সুযোগ্য সন্তানসকলে এই খেলখন তেওঁলোকে সোঁৱৰণত অনুষ্ঠিত কৰিবৰ কাৰণে ক্ৰীড়া সন্থাক অৰ্পণ কৰিছে আৰু সেই অনুসৰি এই খেলখন প্ৰতি বছৰে এই ভুৱন চন্দ্ৰ দাস আৰু তেখেতৰ সহধৰ্মিনী প্ৰফুল্লবালা দাসৰ সোঁৱৰণত এই খেলখন চলি আছে। আমি এই খেলখন উদ্বোধন কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ এইকাৰণে যে এজন প্ৰখ্যাত ব্যক্তি দুগৰাকীৰ নামত এই খেলখন চলি আছে আৰু খেলখন নিশ্চয় ৰাইজৰ উপভোগ্য হৈছে বুলি মই অনুভৱ কৰিছোঁ। আৰু খেলখন যাতে মই পৰামৰ্শ দিছোঁ ক্ৰীড়া সন্থাক, বকো ক্ৰীড়া সন্থাক মই আহ্বান জনাইছোঁ যে তেওঁলোকে এই প্ৰখ্যাত ব্যক্তি দুগৰাকীৰ নামত খেলখন যাতে তেওঁলোকে একাধিক্ৰমে অৰ্থাৎ ধাৰাবাহিকভাৱে চলাবৰ কাৰণে তেওঁলোকে সক্ষম হয় আৰু ৰাইজৰ সহায় সহযোগ অকুণ্ঠভাৱে তেওঁলোকে লাভ কৰে, তাকে মই কামনা কৰিছোঁ।